वेलकम टू माय यूट्यूब चैनल अनुग्रह कर भिडिओटा लाइक करिब और सब्सक्राइब करिबले ना पाहरिब। तो आज आमी आलोचना करिम एफआईआर केनेকৈ लिखे অসমীয়াত अर्थात एफआईआर बा केस बा एजाहार केनेকৈ लिखे। प्रथमे आमी এটা কাগজ লগ লাগিব হোয়াইট পেপাरখন ভাঁজ কৰিব লাগিব। प्रथमते ভাঁজটো মই কৰি দেখুৱাইছো। प्रथमे এইফালে ভাঁজ কৰিব লাগিব, তাৰ পিছত এইফালে ভাঁজ কৰিব লাগিব। भास्कर आमार हो गल। एती आमी लिखिम। तो लेट्स गो फॉर स्टार्ट। एती आमी स्टार्ट करिम केनेকৈ एजाहार लेखे बा केनेকৈ गोचर दिम। आमी प्रथमते लिखिब লাগিব पूर्ति। ইয়াত আমি पूर्ति लिखिम। पूर्ति दिम, তাৰপিছত এটা কমা দিম। তাৰপিছত আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মহোদয় লিখিম। ইয়াত দেখিব ভালদৰে। তাৰপিছত আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মহোদয় দিম। কমা দিম হল। আৰক্ষী ভাৰপ্ৰাপ্ত বিষয় দিম। তাৰ পিছত ইয়াৰ তলত আমি ইয়াৰ তলত আমি থানাৰ নাম দিম। দেশ থানাৰ নাম অমুক দিম। তাৰ পিছত জিলাৰ নাম দিম, ডিস্ট্ৰিক্ট দিম। ইয়াত জিলাৰ নাম দিম। এইটো হ'ব জিলাৰ নাম। ইয়াত জিলাৰ নাম লিখিম। তাৰপিছত কমা দি অসম দিম হল। তাৰপিছত আমি লিখিম দিনাংক, অর্থাৎ তারিখ কিমান আছিল দিনাংক। তাৰপিছত লিখিম এই ইয়াৰ সোজা লিখিম দিনাংক তারিখ যেটো হয় তারিখটো লিখিম। ইয়াত তারিখ দিলে হল। ইয়াত তারিখ হ'ব। ইয়াত তারিখ দিলে হল। ইয়াত তারিখ লিখিম। তাৰপিছত আহিব সাবজেক্ট, অর্থাৎ বিষয় আহিব। তাৰপিছত বিষয় দিল। বিষয় পাছত এটা আস্থানি দিম। বিষয় তো গোচর দিম। বিষয় ডাইরেক্ট গোচর দিম বা এজাহার দিম। এই দুটার ভিতর এটা দিলে হল। মই ইয়াত দুইটাই লিখিম। গোচর দিম বা এজাহার। প্রথম ছ হ'ব, দ্বিতীয় ছ নহয়। গোচরটো প্রথম ছ হ'ব। গোচর দিম বা এজাহার দিম, যিকোনো এটা দিলে হল। যিকোনো এটা দিব। তাৰপিছত আমি লিখিম ধৰি লোৱা, মই ইয়াতে ৰাপ কৰি দেখুৱাইছো। ধৰি লোৱা মই সুলতান। আই আৰু মই যাৰ নামত কেছ দিম তাৰ নাম হৈছে মৃদুল। MRI। যার নামত কেছ দিম তাৰ নাম হৈছে মৃদুল। গতিকে মই ইয়াত হম বাদী। গতিকে ইয়াত বাদী লিখিম। মোৰ নিজৰ ঠিকনাটা দিম বাদী। গতিকে মোৰ ঠিকনাটা ইয়াত মই দিম। প্ৰথমত বাদী লিখিম। বাদী লিখি তাৰপিছত মই নিজৰ ঠিকনা দিম। নাম দিম। নাম অসমীয়াত লিখিলে হ'ল। মই ইয়াত ইংলিছ দি লিখিছোঁ। তাৰপিছত পিতাৰ নাম দিম। ইয়াত পিতাৰ নাম লিখিব লাগিব। তাৰপিছত কমা দি গাঁৱৰ নাম দিম। ইয়াত গাঁৱৰ নাম হ'ব। তাৰপিছত কমা দি থানা দিম। থানা যি ঠাইত তাৰ নাম লিখিম হল। তাৰপিছত বিবাদী বা আসামী দিম। তাৰপিছত বিবাদী ইয়াত হ'ব, মানে যাৰ নামত মই কেছটো দিম বিবাদী। মই ইয়াত মৃদুলৰ নামত কেছ দিম বিবাদী অবলিক আসামী, দুটা এটা লিখিলে হ'ল। বিবাদী দিয়াৰ পাছত তাৰ নাম লিখিম।
1 নম্বৰ বিবাদী দিম 2-3জনৰ নামত কেছ দিব পাৰোঁ 1 নম্বৰ দিম যদি কেইবাজন হয় তাহলে নাম্বার হিসেবে দিম আর যদি এজন হয় তাহলে ডাইরেক্ট বিবাদী লিখি তার পরিচয়টি দিম তার নামটো প্রথমত লিখিম মই ধৰি লওঁ মই মৃদুলৰ নামত দিছোঁ ইয়াত মৃদুলৰ নামত দিছোঁ মই ধৰি লওঁ মৃদুল শৰ্মা ওকে মৃদুল শৰ্মাৰ পিতাৰ নাম লিখিম ইয়াত পিতাৰ নাম ইয়াত লিখিম তাৰ পিতাৰ নাম ইয়াত তাৰ লিখিম তাৰপিছত তেওঁৰ গাঁৱৰ নাম লিখিম ইয়াত গাঁৱৰ নাম লিখিম তাৰপিছত তেওঁৰ থানা লিখিম ওকে মই দেখুৱাইছোঁ তাৰপিছত ইয়াত থানা লিখিম হৈছে তাৰপিছত লিখিম মহোদয় ইছুজা মহোদয় লিখিম এটা কমা দিম মহোদয় লিখি তাৰপিছত মহোদয় পিছত ইয়াৰ পৰা ষ্টাৰ্ট কৰিম বিনীত নিবেদন এই যে বিনীত নিবেদন এই যে বিনীত এই যে ধৰি লোৱা কোনোবাই ছ'চিয়েল মাধ্যমত আপোনাৰ ঠেট কৰিছে বা আপোনাক কিবা দম দিছে সেই কাৰণে ইয়াত লিখিব লাগিব বিনীত নিবেদন এই যে যোৱা ইং মাহত ইয়াত তাৰিখটো লিখিব যোৱা ইং তাৰিখ লিখিব চন লিখিব যোৱা ইং তাৰিখ দেশ ইয়াত তাৰিখটো লিখিব সম্পূৰ্ণৰূপে লিখাৰ পাছত বিনীত নিবেদন এই যে দেশ ইং তাৰিখ ইয়াত 12 নাম লিখিব সোমবাৰ ইমান তাৰিখ সোমবাৰ চন এইটো ইং চন এইটো আৰু তাৰিখটো লিখিম লিখাৰ পাছত আনুমানিক দিম বিনীত নিবেদন এই যে 12 নাম দিম চন দিম আৰু তাৰিখ অনুমানিক লিখিম এই সোজা আহিব আনুমানিক 9 বজাত সামাজিক মাধ্যমৰ যোগেদি বা সামাজিক মাধ্যমৰ যোগে আনুমানিক 9 বজাত মই ইয়াত ইংলিছ দি 9টো লিখিছোঁ অসমীয়াত লিখিব আনুমানিক 9 বজাত সামাজিক মাধ্যম যোগে হল সামাজিক মাধ্যমৰ যোগে মৃদুল নামৰ এজনে মোক ইয়াত ভুল হৈছে এইটো মৃদুল নামৰ এজনে মই ইংলিছ দি নামটো লিখিছোঁ আপোনালোক এছামিজত লিখিব মৃদুল নামৰ এজনে মোক প্ৰাণে মৰাৰ ভাবুকি দিছে বাস ওকে আপোনাক যদি মেসেঞ্জাৰ বা হোৱাটছএপত ভাবুকি দিছে তেনেহ'লে তাক আপুনি স্ক্ৰীনশ্বট মাৰিব আৰু কম্পিউটাৰৰ ওচৰত গৈ এখন জেৰক্স কৰি সেই জেৰক্সটো এই কাগজৰ পিছত পিন মাৰি দিব এইটো আপোনাৰ প্ৰুফ থাকিল যে আপোনাক তেওঁ ঠেট কৰিছে বা দম দিছে আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক শেষ এইখনি আমাৰ বিষয় প্ৰেৰণে মাৰা ভাবুকি দিছে বা কোনোবাই যদি আপোনালোকৰ সাইকেল চুৰি কৰিছে বা মোবাইল চুৰি কৰিছে চুৰি নামটো দিব এই যে ইং তাৰিখ ইয়াত যদি চুৰি কৰিছে তেনেহ'লে বিনীত নিবেদন এই যে তাৰিখ দিব চন্দ্ৰ বা বাৰৰ নাম দিব দিয়াৰ পিছত আনুমানিক 9 বজাত মোৰ মোবাইলটো ঘৰৰ পৰা চুৰি হৈছে নাম অমুক লিখিব নাম অমুক দিয়াৰ পাছত এতিয়া আমি লিখিম গতিকেটো ইয়াৰ পৰা আৰম্ভ হ'ব ইয়াত পেৰাগ্ৰাফ চেঞ্জ হ'ব ইয়াৰ পৰা আৰম্ভ হ'ব গতিকে দয়ালু মহোদয় ইয়াৰ উচিত তদন্ত কৰি
ন্যায় দিয়ে যেন, ন্যায় দিয়ে যেন। এয়ে মহোদয়ের ওচৰত মোৰ সৰল প্ৰাৰ্থনা। এয়ে মহোদয়ের ওচৰত মোৰ সরল মিনতি বা প্রার্থনা দিলে হল, মিনতি দিলে হয়, মিনতি দিলে ভাল হয়। অনুগ্রহ কৰি ৰেছপন্সিবল, ইয়াত অনুগ্ৰহ থাকিব, অনুগ্ৰহ প্লিজ থাকিব, মিনতি। তাৰপিছত তলত দিব ইতি, ইয়াত ইতি দিম। ইতিৰ পিছত আপোনাৰ বিশ্বাসী দিম, আপোনাৰ বিশ্বাসী। আপোনাৰ বিশ্বাসী দিম, মোৰ নামটো মই ইয়াত লিখিম, যিহেতু মই কেছটো তাৰ নাম দিম, মোৰ নাম লিখিম চুলতান, অসমীয়া দি নামটো লিখিব চুলতান মজনুদ। অ'কে, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।